দেখা গৈছে যে ৰাজ্যৰ পৰা গাঞ্জা সৰবৰাহৰ নিত্য নতুন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে আৰু এই তথ্য উন্মোচিত হৈছে ৰেল আৰক্ষী নিউ বঙাইগাঁৱত চলোৱা শেহতীয়া এক অভিযানৰ জৰিয়তে। আৰু মই উপস্থিত আছোঁ নিউ বঙাইগাঁও ষ্টেচনত, আৰু নিউ বঙাইগাঁও ষ্টেচনত কিছু সময় পূৰ্বে এইদৰে গাঞ্জা জব্দ কৰা হৈছে। দেখা গৈছে তেওঁলোকে ৰবৰৰ যি চিট থাকে, চিটৰ মাজত এইসমূহ পাৰ্চেল যি ডবা থাকে সামগ্ৰী কঢ়িয়া, তাৰ মাজত সেইসমূহ লৈ গৈছিলে। অতি কৌশলপূৰ্ণভাৱে তেওঁলোকে এই গাঞ্জা সৰবৰাহ কৰা পৰিলক্ষিত হৈছে। মই সেয়া দৃশ্য দেখুৱাইছোঁ। আৰু এই জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় কেইবা কোটি টকা হ'ব। 50টা বেগ এওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু এই যাত্ৰীবাহী যি কাঞ্চনজংঘা এক্সপ্ৰেছ আছিলে, কাঞ্চনজংঘা এক্সপ্ৰেছৰ পুৱতি নিশা নিউ বঙাইগাঁও ষ্টেচনত অভিযান চলোৱা হৈছিলে। আৰু সেই দ্ৰুতগামী ৰেলখনৰ সামগ্ৰী কঢ়িওৱা পাৰ্চেল ডবাত এইখিনি আছিলে। আৰু নিৰ্দিষ্ট তথ্যৰ ভিত্তিত ৰেল আৰক্ষীয়ে অভিযান চলাইছে। আৰু সেই অভিযান কালত এই গোটেইখিনি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। সাধাৰণ দৃষ্টিত যদি চোৱা যায়, এইখিনি এইদৰে ৰবৰ যি থাকে, ৰবৰৰ এইসমূহ চিট, আৰু দেখাত ৰবৰৰ চিটৰ দৰে লাগে যদিও ভিতৰত এওঁলোকে এই গাঞ্জাখিনি পেকিং কৰি আনিছিলে। আৰু যেতিয়া ৰেল আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত GRPয়ে অভিযান চলাইছিলে আৰু তেওঁলোকে এই 50টা এইদৰে বেগ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ৰবৰ চিটসমূহৰ ভিতৰত তেওঁলোকে এইখিনি আনিছিলে। আৰু সাধাৰণ দৃষ্টিত আচলতে সেয়া ধৰা নপৰে। আৰু নিৰ্দিষ্ট তথ্য থকাৰ কাৰণে ৰেল আৰক্ষীয়ে এইখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াতে প্ৰায় যিখিনি জব্দ কৰা হৈছে গাঞ্জা, ইয়াৰে যদি হিচাপ চাই তেতিয়াহ'লে প্ৰায় 700 কেজি এওঁলোকে গাঞ্জা জব্দ কৰিছে। আৰু ইয়াৰ বজাৰ মূল্য কেইবা কোটি টকা হ'ব বুলি আমি জানিব পাৰিছোঁ। আৰু যিহেতু যিসকল এইদৰে নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰে, তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন পন্থা অৱলম্বন কৰে। আৰু শেহতীয়াভাৱে এই নতুন পন্থা দেখা গৈছে যে তেওঁলোকে ৰেলৰ যি দ্ৰুতগামী ৰেল আছে, ৰেলৰ যাত্ৰীবাহী ৰেলখনৰ পাৰ্চেল ডবাত তেওঁলোকে সামগ্ৰী কঢ়িয়াই লৈ গৈছে। আৰু নিৰ্দিষ্ট তথ্য থকাৰ কাৰণেহে এইদৰে ৰেল আৰক্ষীয়ে এই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে সমগ্ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু এতিয়া তদন্তৰ খাতিৰত ৰেল আৰক্ষীয়ে বিশেষ কথা প্ৰকাশ কৰা নাই। কিন্তু এটা কথা ঠিক যে ৰাজ্যত এইদৰে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ আচলতে বৰ্তমান ৰেলৰ জৰিয়তে সৰবৰাহ হোৱা পৰিলক্ষিত হৈছে। আমি সন্দেহযুক্ত বাৰ্মিজ চুপাৰী জব্দ কৰা ইতিমধ্যে নিউ বঙাইগাঁৱত বহুদিন আমি দেখিবলৈ পাইছোঁ। আৰু শেহতীয়াভাৱেও বহুখিনি বাৰ্মিজ চুপাৰী জব্দ কৰিছে। আৰু ইয়াৰ মাজতে দেখা গৈছে এইবাৰ গাঞ্জাৰ সৰবৰাহৰ নতুন কৌশল আমি দেখিবলৈ পাইছোঁ। গতিকে যিসকল এইদৰে নিষিদ্ধ সামগ্ৰী কঢ়িওৱা লোক আছে, তেওঁলোকে এইবাৰ কিন্তু তেওঁলোকে এইদৰে ৰেলৰ জৰিয়তে তেওঁলোকে এই সামগ্ৰীসমূহ কঢ়িয়াই নিয়াৰ নতুন কৌশল অৱলম্বন কৰিছে। আৰু ৰেল আৰক্ষীৰ তদন্তত হয়তো পৰৱৰ্তী কোন কোন জড়িত আছে বা এই ঘটনা কেনেকৈ সংঘটিত কৰিলে এই সমগ্ৰ তথ্য উন্মোচিত হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।